মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ 15 দিনীয়া স্ব-শিক্ষণ সমলৰ গণিত বিষয়টো আলোচনা কৰিম। পাঠত মনোযোগ দিবা। তোমালোকৰ গণিত বিষয়ৰ প্ৰথমতে দিছে পাঠ নং 1 সংখ্যাৰ পৰিচয় অখণ্ড সংখ্যা। তোমালোকৰ 1 নং পাঠৰ যিটো অখণ্ড সংখ্যা আছে সেই চেপ্টাৰটো দিছে। তোমালোকে ইতিমধ্যে 6ষ্ঠ শ্ৰেণীত অখণ্ড সংখ্যাৰ বিষয়ে পঢ়ি আহিছা। তোমালোকে কি কৰিছা? ক্লাছ 6ত অখণ্ড সংখ্যাৰ বিষয়ে ইতিমধ্যে শিকি আহিছে। অখণ্ড সংখ্যা কোনবিলাক আছিল? যে শূন্যৰ সৈতে স্বাভাৱিক সংখ্যা আৰু ইহঁতৰ অনুৰূপ বিয়োগাত্মক সংখ্যাবোৰক কি বোলে? একেলগে অখণ্ড সংখ্যা বোলে। তাৰমানে কি যে স্বাভাৱিক সংখ্যা কোনবিলাক হয়? 1 2 3 4 5 6 7 1ৰ পৰা ষ্টাৰ্ট হয়। ইয়াৰ লগত শূন্য আৰু স্বাভাৱিক সংখ্যাবিলাকৰ বিয়োগাত্মক মানে -1 -2 এইবিলাক ধৰা যদি আমি সংখ্যা ৰেখাত চাওঁ বস্তুটো এনেকুৱা এটা মানে স্বাভাৱিক সংখ্যাৰ লগত শূন্য আৰু এই স্বাভাৱিক সংখ্যাবিলাকৰ তোমাৰ বিয়োগাত্মক সংখ্যা তাৰমানে -1 -2 -3 এই সকলোবিলাক মিলি কি হ'ব? তোমাৰ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা। ইয়াত কিছুমান উদাহৰণ দিছে 1 3 4 তাৰপিছত 10 187 তাৰপিছত 0 -33 তাৰপিছত এইটো কিমান আছে -45 -99 -1006 ইত্যাদি এইবিলাক হৈছে কি তোমাৰ অখণ্ড সংখ্যা। অখণ্ড সংখ্যাৰ কোনো দশমিক বা ভগ্নাংশ নাথাকে। যিহেতু অখণ্ড খণ্ড নহয় গতিকে ইয়াত কি নাথাকিব? দশমিকো নাথাকিব আৰু ভগ্নাংশসমূহ নাথাকিব। এতিয়া তলত এটা কাৰ্য দিছে, তলৰ সংখ্যাবোৰৰ পৰা অখণ্ড সংখ্যাবোৰ যুক্তি দৰ্শাই বাছি উলিওৱা। ইয়াত তোমাক বাছি উলিয়াব দিছে। প্ৰথমটো দিছে 987 এইটো কি হ'ব তোমাৰ? এইটো কি হ'ব? অখণ্ড সংখ্যা হ'ব। তাৰপিছত 9.87 এইটো কিন্তু অখণ্ড সংখ্যা নহয়, এইটো হ'ব অখণ্ড সংখ্যা হ'ব। তাৰপিছত এইটো অখণ্ড সংখ্যা নহ'ব। কিহৰ কাৰণে নহ'ব? এইটো কি আছে? পইণ্ট আছে, তাৰমানে দশমিক আছে। দশমিকবিলাক কি নহয়? এইটো নহয়। তাৰপিছতো এইটো হ'ব, তাৰমানে স্বাভাৱিক সংখ্যাৰ এইটো বিয়োগাত্মক সংখ্যা গতিকে এইটো হ'ব। তাৰপিছত এইটো দশমিক আছে, এইটো নহ'ব। তাৰপিছতো এইটো হৈছে ভগ্নাংশ। ভগ্নাংশবিলাকৰ কি নহয়? অখণ্ড সংখ্যা নহয়। তাৰপিছত এইটো ভগ্নাংশ, এইটোও নহ'ব। এইটো হ'ব, তাৰপিছত এইটো হ'ব। তাৰমানে এইকেইটা হ'ব তোমাৰ অখণ্ড সংখ্যা হ'ব আৰু এইকেইটা নহয়। কিহৰ কাৰণে নহয়? এই দুটা হৈছে তোমাৰ কি? দশমিক আৰু এই দুটা আছে তোমাৰ ভগ্নাংশ। বুজি পালানে? তাৰপিছতো আমি কি জানো? অখণ্ড সংখ্যাৰ যোগ আৰু বিয়োগৰ বিধি। যে যোগ সাপেক্ষে আবদ্ধ বিধি। দুটা অখণ্ড সংখ্যাৰ যোগফল সদায় এটা অখণ্ড সংখ্যা। যেনেকুৱা ধৰা a আৰু b দুটা যদি অখণ্ড সংখ্যা হয় তেনেহ'লে a + b কিব সদায় এটা অখণ্ড সংখ্যা হ'ব। যেনেকুৱা 5 আৰু -8 দুটা অখণ্ড সংখ্যা, এই দুটা যোগ কৰাৰ ফলত কি হৈছে? -3 এইটো অখণ্ড সংখ্যা। ঠিক সেইদৰে -9 আৰু +-11 এই দুটা কি হৈছে? তোমাৰ যোগ কৰাৰ ফলত কি হৈছে? অখণ্ড সংখ্যা হৈছে। ইয়াৰ প্ৰথমটোত -3 আৰু দ্বিতীয়টোত -20 একোটা অখণ্ড সংখ্যা। ইয়াক কি বুলি কোৱা হয়? ইয়াৰ দ্বাৰা আমি কি বুজি পালোঁ? যে যোগ সাপেক্ষে অখণ্ড সংখ্যাবোৰ আবদ্ধ বিধি। তাৰপিছত বিয়োগ সাপেক্ষে আবদ্ধ বিধি। দুটা অখণ্ড সংখ্যাৰ বিয়োগফল সদায় এটা অখণ্ড সংখ্যা। অৰ্থাৎ a আৰু b যদি অখণ্ড সংখ্যা হয় তেনেহ'লে a - b কি হ'ব? একোটা অখণ্ড সংখ্যা হ'ব। অৰ্থাৎ কি? বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাবোৰ আবদ্ধ বিধি। বিয়োগ সাপেক্ষে অখণ্ড সংখ্যাবোৰ আবদ্ধ বিধি। ইয়াত উদাহৰণ দি দিছে 15 - 10 বিয়োগ কৰা হৈছে, এইটো অখণ্ড সংখ্যা আছে। তাৰপিছত -5 আৰু -1 বিয়োগ কৰা হৈছে, তথাপি কি হৈছে? এইটো অখণ্ড সংখ্যা ওলাইছে। তাৰপিছত অখণ্ড সংখ্যা ক্ৰম বিনিময় বিধি। যোগ সাপেক্ষে ক্ৰম বিনিময় বিধি কি হ'ব? যদি দুটা অখণ্ড সংখ্যা যোগ কৰি পোৱা যোগফল সংখ্যা দুটা ক্ৰম সলনি কৰি পোৱা যোগফলৰ সমান। অৰ্থাৎ কি হৈছে? a আৰু b যদি দুটা অখণ্ড সংখ্যা হয় তেতিয়াহ'লে কি হ'ব? যে a + b = b + a হ'ব। তাৰমানে দুটা সংখ্যাক যোগ কৰিলে আকৌ ওলোটাই দিলে যদি কি কৰা হয় যোগফল একেই হয় তেনেহ'লে কি হয়? একে হৈছে।
এইটোৰ ক্ষেত্ৰতো হৈছে এইটোৰ ক্ষেত্ৰতো হৈছে তাৰমানে অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি মানি চলে তাৰপিছত চোৱা বিয়োগৰ ক্ষেত্ৰত চোৱা বিয়োগৰ ক্ষেত্ৰত নামানে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাই ক্ৰম বিনিময় বিধি মানি নচলে কিহৰ কাৰণে চোৱা ইয়াত a আৰু b দুটা সংখ্যা লোৱা হৈছে এই দুটা চোৱা বিয়োগ কৰাৰ ফলত এইটোত আহিছে a - b এইটো আৰু b - a কৰাৰ ফলত কি হৈছে 88 গতিকে সমান নহল তাৰমানে কি নহয় বিধিটো মানি নচলে তাৰপিছত অখণ্ড সংখ্যাৰ সহযোগ বিধি যোগৰ ক্ষেত্ৰত সহযোগ বিধি কি হয় চোৱা যদি a b c তিনিটা অখণ্ড সংখ্যা হয় তেনেহলে কি হ'ব তোমাৰ যোগ কৰিলে সহযোগ বিধি মানে চোৱা কি যে ইয়াত তিনটা লৈছে 8 লৈছে -9 আৰু 15 লোৱা হৈছে ইয়াত চোৱা 8 প্লাস মাইনাস 9 এই দুটা প্ৰথমতে ব্ৰেকেট দিছে তাৰপিছত এইবাৰ চোৱা কি কৰিছে দ্বিতীয় দুটা ব্ৰেকেট দিয়া হৈছে ফলত চোৱা দুয়োটাৰে কি হৈছে একে উত্তৰ ওলাইছে তাৰমানে মানি চলে সংখ্যা তিনটা a b c হলে তেনেহলে কি হ'ব তোমাৰ a + b ব্ৰেকেট দি প্লাই + c প্ৰথম দুটা ব্ৰেকেট দিছে তাৰপিছত দ্বিতীয় দুটা ব্ৰেকেট যদি এনেকে মানে তেনেহলে কি হ'ব সহযোগ বিধি মানি চলে তাৰপিছতো চোৱা বিয়োগ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত চাও কি হয় ইয়াত উদাহৰণ লোৱা হৈছে একেটা উদাহৰণে লোৱা হৈছে 8 - -9 এটোত প্ৰথমটো বিয়োগ কৰা হৈছে ব্ৰেকেট দি প্লাই 6 2 ওলাইছে তাৰপিছত এটো কি সেকেন্ডটো ব্ৰেকেট দিয়া হৈছে এটো কিমান আছে 32 ওলাইছে তাৰমানে কি হৈছে সমান হোৱা নাই অৰ্থাৎ কি বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে সহযোগ বিধি মানি নচলে এটো মানি নচলে এতিয়া চোৱা তলৰ শুদ্ধ নে অশুদ্ধ লিখা কাকৰ বাকচত দিয়া ইয়াত কি আছে এইবিলাক শুদ্ধ হয়নে অশুদ্ধ হয় তোমালোকক বাছি উলিয়াব দিছে এক নম্বৰটো দিছে চোৱা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা 1 আমি জানো কি আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি 1 গতিকে এটো শুদ্ধ কি হ'ব শুদ্ধ হ'ব আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো 0 এটো কি হ'ব শুদ্ধ হ'ব শূন্যটো এটা স্বাভাৱিক সংখ্যা শূন্যটো স্বাভাৱিক সংখ্যা নহয় এটো কি হ'ব অশুদ্ধ তাৰপিছত চোৱা কি দিছে শূন্যটো এটা পূৰ্ণ সংখ্যা শূন্য এটা কি হয় পূৰ্ণ সংখ্যা হয় এটো শুদ্ধ হ'ব শূন্যটো অখণ্ড সংখ্যা শূন্য অখণ্ড সংখ্যাও হয় গতিকে এটো শুদ্ধ হ'ব তাৰপিছত 6 নম্বৰটো চোৱা কি দিছে তলৰ অখণ্ড সংখ্যা সমূহৰ ক্ষেত্ৰত উপযুক্ত হোৱাকৈ গ্ৰেটাৰ দেন ইকুৱেল টু লেছ দেন চিন ব্যৱহাৰ কৰা 0 - 2 এতিয়া চোৱা তোমালোকে সংখ্যা ৰেখাটো চালি কি হ'বা যে সংখ্যা ৰেখাৰ যিমানে তোমালোকে বাওফালে যাবা সিমানে কি হ'ব সৰু হৈ যাব এই সংখ্যা ৰেখাটো চোৱা ইফালে যিমানে যাবা সৰু হৈ যাব আৰু সোফালে গলে ডাঙৰ হৈ যাব এতিয়া চোৱা ইয়াত কি দিছে তোমাৰ 0 - 2 তেনেহলে চোৱা এইটো কি হ'ব তেনেহলে 0 টো সদায় কি হ'ব ডাঙৰ হ'ব -2 তকে তাৰপিছত বি নম্বৰটো চোৱা 2 + -2 এইটো 0 হৈ যাব ইফালে কিমান হ'ব -3 -9 হ'ব তাৰমানে এইটো গ্ৰেটাৰ দেন চিন হ'ব তাৰপিছত 4 আৰু -7 আছে ধনাত্মক বিলাক সদায় ঋণাত্মকতকৈ কি হয় ডাঙৰ হয় তাৰপিছত চোৱা -6 এইটো চোৱা কি -5 আৰু +-1 কিমান হয় -6 দুটা -6 ইকুৱেল সাইন হ'ব এইটো তাৰপিছত চোৱা -1 + 4 এইটো কিমান হ'ব 3 তাৰপিছত এইটো কিমান হৈছে তোমাৰ -17 + 25 এইটো সব 8 3 8 11 সো এইটো তোমাৰ ধনাত্মক ইফালে ঋণাত্মক তাৰমানে এইটো গ্ৰেটাৰ দেন চিন হ'ব তাৰপিছত 7 নম্বৰটো চোৱা যোগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যা আবদ্ধ বিধি মানে এটো কি হ'ব শুদ্ধ হ'ব এটো শুদ্ধ শুদ্ধ তাৰপিছত বি নম্বৰটো চোৱা বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যা আবদ্ধ বিধি নামানে এটো কি হ'ব তোমাৰ শুদ্ধ হ'ব তাৰপিছত সি নম্বৰটো চোৱা বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে পূৰ্ণ সংখ্যা আবদ্ধ বিধি মানে এটো নামানে হ'ব অশুদ্ধ এটো কি হ'ব অশুদ্ধ হ'ব তাৰপিছত চোৱা ডি নম্বৰটো চোৱা কি দিছে যে যোগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যা ক্ৰম বিনিময় বিধি মানি চলে গতিকে মানি নচলে দিছে এটো কি হ'ব অশুদ্ধ হ'ব তাৰপিছতো চোৱা বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যা ক্ৰম বিনিময় বিধি মানি চলে এটো কি মানি নচলে হ'ব গতিকে এটো অশুদ্ধ তাৰপিছত চোৱা এটো গল তাৰপিছত এফ নম্বৰটো চোৱা কি দিছে যোগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যা সহযোগ বিধি মানি নচলে যোগ প্ৰক্ৰিয়া সাপেক্ষে এটো মানি চলে তাৰমানে কি হ'ব এটো অশুদ্ধ
যি নম্বৰটো চোৱা বিয়োগ সাপেক্ষে অখণ্ড সংখ্যা সহযোগ বিধি মানি নচলে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাই সহযোগ বিধি মানি চলে এইটো কি হ'ব নচলে দিছে এইটো যি নম্বৰটো মানি নচলে এইটো কি হ'ব শুদ্ধ হ'ব তাৰপিছত এইচ নম্বৰটো চোৱা তিনিটা অখণ্ড সংখ্যা এ বি চিৰ ক্ষেত্ৰত এ প্লাছ বি এইটো চোৱা যোগৰ ক্ষেত্ৰত তোমাৰ এইটো সহযোগ বিধি মানি চলে এইটো ইকুৱেল হ'ব লাগিছিল ইজ নট ইকুৱেল টু দিছে তাৰমানে কি এইটো অশুদ্ধ তাৰপিছতো চোৱা এ মাইনাছ বি ইকুৱেল টু বি মাইনাছ এ এইটো অশুদ্ধ হ'ব এইটো তাৰপিছত এ প্লাছ বি ইজ ইকুৱেল টু যোগৰ ক্ষেত্ৰত ক্ৰম বিনিময় মানে এইটো শুদ্ধ বুজি পালানে তাৰপিছতো চোৱা কি দি আছে যোগাত্মক অভেদ হৈছে মানে কি শূন্যক যোগাত্মক অভেদ বুলি কোৱা হয় কিহৰ কাৰণে চোৱা শূন্যটো যিকোনো সংখ্যাৰ লগত যোগ কৰিলে কি যোগফলটো সদায় সেই সংখ্যাটোৱে হয় 1 + 0 = 1 হ'ব 1 + 0 + 9 এইটো কি হ'ব গতিকে কি 0ক যোগাত্মক অভেদ বুলি কোৱা হয় এইটো সকলো ক্ষেত্ৰতে হয় সো আমাক কি বুলি কোৱা হয় 0ক কি কোৱা হয় যোগাত্মক অভেদ বুলি কোৱা হয় যদি এ এটা অখণ্ড সংখ্যা হয় তাকে a + 0 = a = 0 + a এতিয়া চোৱা তলৰ কেইটা শুদ্ধ নে অশুদ্ধ বাকষ্টত লিখা 9 নম্বৰটো চোৱা কি দিছে যে -3 + -4 এই দুটাক তোমাৰ যোগ কৰিলে কিমান ওলাব চোৱা -7 -7 টো কি পূৰ্ণ সংখ্যা নহয় তাৰমানে কি হ'ব এইটো অশুদ্ধ হ'ব তাৰপিছতো চোৱা -22 + 15 এইটো এটা স্বাভাৱিক সংখ্যা নহ'ব কিহৰ কাৰণে চোৱা এইটো এইটো কি ওলাব তোমাৰ -7 এইটো স্বাভাৱিক সংখ্যা নহয় অশুদ্ধ তাৰপিছত চোৱা 5 + -5 কিমান হয় 0 0টো কি হয় তোমাৰ পূৰ্ণ সংখ্যা হয় তাৰমানে কি হ'ব এইটো শুদ্ধ তাৰপিছত চোৱা ডি নম্বৰটো চোৱা কি দিছে যে 5 + 0 এইটো যোগাত্মক অভেদ এইটো হয় শুদ্ধ হ'ব এইটো যোগাত্মক অভেদ হয় তাৰপিছত ই নম্বৰটো চোৱা এইটো হৈছে তোমাৰ ক্ৰম বিনিময় 5 + 0 = 0 + 5 এইটো কি ক্ৰম বিনিময় বিধি এইটো শুদ্ধ হ'ব তাৰপিছত চোৱা এফ নম্বৰটো চোৱা কি দিছে শূন্যক যোগাত্মক অভেদ বুলি কোৱা হয় এইটো শুদ্ধ হ'ব শূন্যক যোগাত্মক অভেদ বুলি কোৱা হয় যি নম্বৰটো একক যোগাত্মক অভেদ বুলি কোৱা হয় নহয় এইটো কি অশুদ্ধ এইচ নম্বৰটো আছে -1 আৰু 1ৰ মাজত কোনো অখণ্ড সংখ্যা নাই আছে শূন্য আছে তো চোৱা কি হ'ব তোমাৰ শূন্য আছে এইটো কি হ'ব অশুদ্ধ ইয়াৰ কাৰণে আমি জানো কি -1 আৰু 1ৰ মাজত কি আছে শূন্য আছে সো সংখ্যা ৰেখা 0 বাওঁফালে থকা সংখ্যাবোৰ ঋণাত্মক অখণ্ড সংখ্যা শুদ্ধ এইটো কি হ'ব শুদ্ধ তাৰপিছত চোৱা স্বাভাৱিক সংখ্যাক সংখ্যা ৰেখাত স্থাপন কৰিব নোৱাৰি পাৰি এইটো হ'ব অশুদ্ধ 10 নম্বৰটো চোৱা যিকোনো অখণ্ড সংখ্যা এৰ ক্ষেত্ৰত a + 0 = 0 + a = এইটো কি বুলি কোৱা হ'ব যোগাত্মক অভেদ বুলি কোৱা হ'ব তাৰপিছতো চোৱা x + 12 = 4 হ'লে x কিমান হ'ব চোৱা এইটো 4 হৈছে ইয়াত আছে 12 নিশ্চয় এইটো কি হ'ব তোমাৰ ঋণাত্মক হ'ব তাৰমানে কি হ'ব -8 দিলে কিমান ওলাব চোৱা -8ৰ লগত 12 প্লাছ কৰিলে কিমান ওলায় 4 ওলায় তাৰপিছতো চোৱা অখণ্ড সংখ্যাৰ পূৰণ পূৰণৰ ক্ষেত্ৰত কি চোৱা পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিধি এতিয়া পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ ছাত্ৰ ছাত্ৰীসকলে পূৰণ নেতা শিকোতে দেখিছিলা তোমালোকে যেতিয়া পূৰণ নেতা শিকিছিলা তেতিয়া চোৱা এইবিলাক চাইছিলা নাই 1ৰ 3 গুণ 3 5ৰ 6 গুণ 30 এইবিলাক কি অখণ্ড সংখ্যা গতিকে এইটো আবদ্ধ হয় পূৰণৰ ক্ষেত্ৰত এইটো আবদ্ধ হয় তাৰপিছত চোৱা পূৰণ প্ৰক্ৰিয়া সাপেক্ষে ক্ৰম বিনিময় বিধি পূৰণ প্ৰক্ৰিয়া সাপেক্ষে কি হয় ক্ৰম বিনিময় বিধি মানে কিহৰ কাৰণে চোৱা 6ৰ 1 গুণ 6 1ৰ 6 গুণ 6 হয় গতিকে আমি ক্ৰম বিনিময় পূৰণৰ ক্ষেত্ৰতো মানে এইটো মানি চলে অখণ্ড সংখ্যাই পূৰণ প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো মানি চলে তাৰপিছত অখণ্ড সংখ্যাই পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় এতিয়া চোৱা অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ 1ৰ
একেৰে আমি যিকোনো সংখ্যা পূৰণ কৰিলে কি পাওঁ সেই সংখ্যাটোকে পাওঁ 6 ৰ লগত 1 পূৰণ কৰা 6 হৈছে ঠিক আছে এইবিলাক চোৱা 0 ৰ লগত 1 পূৰণ কৰা হৈছে কিন্তু এটো 0 পোৱা গৈছে ঠিক আছে চোৱা -3 ৰ লগত 1 পূৰণ কৰা কিমান পোৱা গৈছে -3 যিকোনো অখণ্ড সংখ্যা এৰ ক্ষেত্ৰত কি হয় a * 1 = a কি হয় 1 * a তাৰ মানে অৰ্থাৎ কি একক কি কোৱা হয় অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ মনত ৰাখিবা একক কি কোৱা হয় অখণ্ড সংখ্যাৰ গুণাত্মক অভেদ বুলি কোৱা হয় এতিয়া চোৱা 14 অহতৰ কাষৰ বাকচত লিখা 14 নম্বৰটো যে অখণ্ড সংখ্যাসমূহ পূৰণ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় সঠিক কি হ'ব শুদ্ধ হ'ব এটা শুদ্ধ হ'ব বি নম্বৰ অখণ্ড সংখ্যাসমূহ পূৰণ সাপেক্ষে ক্ৰম বিনিময় বিধি মানি চলে এটো কি হ'ব শুদ্ধ হ'ব এটো চোৱা কি দিছে a * 0 = 0 * a 0 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে এটো 0 হয় গতিকে এটো a দিছে এটো কি হ'ব অশুদ্ধ তাৰপিছত 0 * a = 0 এটো কি হ'ব শুদ্ধ হ'ব এটো শুদ্ধ হ'ব বুজি পালানে তাৰপিছত চোৱা 15 নম্বৰটো চোৱা যিকোনো অখণ্ড সংখ্যাই a আৰু b ৰ ক্ষেত্ৰত পূৰণ প্ৰক্ৰিয়া সাপেক্ষে a * b = b * a এই বিধিটোক কি বুলি কোৱা হয় ক্ৰম বিনিময় বিধি ক্ৰম বিনিময় বিধি তাৰপিছত একক কোৱা হয় এটো কি বুলি কোৱা হয় গুণাত্মক অভেদ বুলি কোৱা হয় তো গুণাত্মক অভেদ বুলি কোৱা হয় শূন্য কোৱা হয় যোগাত্মক অভেদ আৰু একক কোৱা হয় গুণাত্মক অভেদ বুলি মনত ৰাখিবা তাৰপিছত 17 নম্বৰ পইণ্ট চোৱা কি আছে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি এতিয়া চোৱা যিকোনো তিনিটা অখণ্ড সংখ্যা যদি a b c হয় তেনেহ'লে a * b প্ৰথম দুটা ব্ৰেকেট দিলে তাৰপিছতো চোৱা b * c এই দুটা ব্ৰেকেট দিলে তাৰ মানে প্ৰথমতে এই দুটা পূৰণ কৰিলে পিছত এইটোৰ লাষ্টৰ দুটা পূৰণ কৰিলে কিন্তু চোৱা দুটাৰ ক্ষেত্ৰত কি হ'ব পূৰণফল একে ওলাব তাৰ মানে কি হৈছে যে পূৰণ প্ৰক্ৰিয়া সাপেক্ষে অখণ্ড সংখ্যাৰ সহযোগ বিধি মানি চলে তাৰপিছত বিতৰণ বিধি অখণ্ড সংখ্যাৰ বিতৰণ বিধিও কি কৰে যে এটো মানি চলে অখণ্ড সংখ্যাৰ বিতৰণ বিধি যেনেকুৱা চোৱা এটো অখণ্ড সংখ্যাৰ বিতৰণ বিধি a এটো সেট দিয়ে আছে যোগ সাপেক্ষে পূৰণৰ বিতৰণ বিধি যদি a b আৰু c তিনিটা অখণ্ড সংখ্যা তেনেহ'লে কি হ'ব a * b + c হ'লে এটো কি হ'ব দুটাৰ মাজতে বিতৰণ হ'ব মানে a * b + a * c হ'ব সো এটো বিতৰণ বিধিও মানি চলে তাৰপিছত চোৱা বিয়োগ সাপেক্ষেও কি কৰে অখণ্ড সংখ্যাই পূৰণৰ বিতৰণ বিধি মানি চলে ইয়াৰ পিছত চোৱা কি দিছে কাৰ্য দিছে তোমালোকে বেলেগ বেলেগ সংখ্যালৈ পৰীক্ষা কৰি চোৱা যে a * b + c = a * b + a * c তাৰপিছত যোগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত তোমালোকক কি কৈছে যিকোনো সংখ্যালৈ তোমালোকক কৰি চাব দিছে ধৰা তুমি কি কৰিলা ইয়াত যিকোনো সংখ্যা লোৱা সে ললা তুমি ইয়াতে 2 ললা ইয়াৰ লগত সে কি কৰিলা তোমাৰ 3 আৰু 4 দিলা এটো চোৱা কি হ'ব 2 * 3 + 2 * 4 সো এটো কি হল এটো হ'ব 3 + 4 7 7 2 * 14 তাৰপিছত এটো চোৱা 3 2 * 6 4 2 * 8 6 আৰু 8 কিমান 14 হয় ঠিক সেইদৰে এটো এটা উদাহৰণ লৈ চোৱা সে 2 ললা ইয়াত চোৱা 4 - 3 মাইনাসৰ ক্ষেত্ৰত চাম 2 * 4 - 2 * 3 তো চোৱা কি আছে 2 * 4 - 3 কিমান 1 গতিকে ইফালে ওলাব তোমাৰ 2 আৰু ইফালে 4 2 * 8 মাইনাস কিমান 3 2 * 6 এটো ইফালে কি ওলাব 2 ওলাব তাৰ মানে যোগৰ ক্ষেত্ৰত বিয়োগৰ ক্ষেত্ৰত দুটাই কি মানে পূৰণৰ বিতৰণ বিধি মানি চলে তাৰপিছত চোৱা সত্য নে অসত্য 20 নম্বৰটো দিছে সত্য সত্য চোৱা প্ৰথমটো দিছে কি 20 নম্বৰটো চোৱা সত্য নে অসত্য কাষৰ বাকচত লিখা 3 * 0 * -9 এটো চোৱা এটো কি হ'ব সহযোগ বিধি পূৰণৰ ক্ষেত্ৰত মানি চলে কিন্তু ইয়াত দিছে ইজ নট ইকুৱেল টু দিছে এটো কি হ'ব তোমাৰ অসত্য হ'ব তাৰপিছত চোৱা 6 * -5 * 11 এটো সহযোগ বিধি পূৰণৰ ক্ষেত্ৰত মানি চলে এটো কি হ'ব সত্য হ'ব
সত্য হ'ব তাৰ পিছতো চোৱা 10 * -5 + -7 এটো বিতৰণ বিধি গতিকে এটো বিতৰণ বিধি মানি চলে এটো কি হ'ব সত্য হ'ব বুজি পালানে ইয়াৰ 21 টো দিছে চোৱা পূৰণফল লিখা এটো পূৰণফল লিখিব দিছে তোমালোকক 6 * -10 এটি পূৰণৰ ক্ষেত্ৰত চিহ্নসমূহ লক্ষ্য কৰিবা যদি কি হয় তোমাৰ এটা ধনাত্মক সংখ্যাৰ লগতে এটা ঋণাত্মক সংখ্যা পূৰণ হৈছে তেতিয়াহ'লে কি হ'ব তোমাৰ চিহ্নটো কি হ'ব ঋণাত্মক হ'ব তাৰ পিছত যদি এটা ঋণাত্মকৰ লগত এটা ধনাত্মক পূৰণ হৈছে তথাপি কি হ'ব ঋণাত্মক হ'ব তাৰ মানে যিকোনো এটা যদি ঋণাত্মক থাকে তেনেহ'লে কি হ'ব ঋণাত্মক হয় এবাৰ চোৱা দুইটা যদি ধনাত্মক সংখ্যা হয় তেনেহ'লে চিহ্নটো কি হ'ব ধনাত্মক হৈ যাব তাৰ পিছত চোৱা দুইটা যদি ঋণাত্মক হয় তেনেহ'লে কি হ'ব একে চিহ্ন থাকিলে সদায় কি হ'ব তোমাৰ ধনাত্মক হ'ব আৰু দুই ধৰণৰ চিহ্ন থাকিলে ঋণাত্মক হ'ব মনত ৰাখিবা এবাৰ চোৱা এটো দি আছে 6 * -10 গতিকে এটো চিহ্ন কি হ'ব ধনাত্মক আৰু ঋণাত্মক দুই ধৰণৰ থাকিলে কি হ'ব মাইনাস হ'ব তাৰ পিছত চোৱা 6 * 10 = 60 60 হ'ব তাৰ পিছত চোৱা বি নম্বৰটো চোৱা দুইটা ঋণাত্মক দুই ধৰণৰ চিহ্ন থাকিলে যোগ হ'ব তাৰ পিছত 4 * 5 = 20 তাৰ পিছতো চোৱাটোকে 0 ৰ লগত যিকোনো সংখ্যা পূৰণ থাকিলে সদায় কি পূৰণফল 0 ডি নম্বৰটো কি হ'ব চোৱা 6 * 5 * -8 * -5 এবাৰ চোৱা 6 * 5 30 হ'ব তাৰ পিছত চোৱা -8 * -5 এটো কিমান হ'ব এটো যোগ চিহ্ন হৈ যাব তো 40 হ'ল তাৰ পিছত এটো পূৰণ কৰি দিয়া 3 * 4 = 12 সো এটো 0 দুটা বহাই দিয়া 1200 এটো কিমান হ'ব 1200 তাৰ পিছতো চোৱা এটো ডি হলে তোমাৰ কি হ'ব এটো ই হ'ব एक्चुअली ই নম্বৰ হ'ব তাৰ পিছত চোৱা -5 * 50 * 70 এটো কিমান হ'ব চোৱা -5 আৰু 50 কৰিলে -250 মাইনাস আৰু প্লাস কি হ'ব এটো মাইনাস হ'ব তাৰ পিছত 70 এটো পূৰণ কৰি দিয়া কিমান ওলাব ইমান গতিকে আৰু এটা শূন্য সো 1950 হ'ব এটো হ'ব -1950 এবাৰ 22 নম্বৰটো চোৱা কি দিছে যে এ নম্বৰটো হৈছে 5 * 6 + 5 * -4 বিতৰণ বিধিৰ সহায়ত মান নিৰ্ণয় কৰা আৰু কি কৰিছে তোমাৰ উত্তৰটো কাষৰ বাকচত লিখিবা উত্তৰটো লিখিব দিছে এ নম্বৰটো কেনেকৈ কৰিবা চোৱা এ নম্বৰটো আছে চোৱা 5 * 6 + 5 * -4 সো এটো চোৱা 5 কি আছে দুটাত আছে তাৰ মানে কি হ'ব 6 + -4 এটো ভিতৰত যাব সো কি হ'ব 6 - 4 কিমান 2 হয় 5 * 2 10 কিমান হয় এটো आंसर 10 তাৰ পিছত বি নম্বৰটো চোৱা কি দি আছে 6 * 10 + 11 * 10 সো 10 তো কি হ'ব তোমাৰ 6 + 11 হ'ব ইনটু 10 তো কমন যাব সো এটা আহিব তাৰ মানে কি হ'ব 17 * 10 170 এটো কিমান ওলাব 170 তাৰ পিছত সি নম্বৰটো চোৱা 88 * 99 প্লাস এটো চোৱা 88 * 99 প্লাস 88 * 1 তাৰ মানে কি হ'ব 88 ৰ দুটাত আছে তাৰ মানে এটো কমন আহিব 99 প্লাস 1 কিমান হয় 100 সো পূৰণ কৰি দিলে 8800 এটো কিমান ওলাব 8800 তাৰ পিছতো চোৱা ডি নম্বৰটো দিয়া আছে কি -55 * 10 প্লাস -55 * 90 এবাৰ চোৱা -55 দুটা আছে -55 বাহিৰ লৈ আহা 10 প্লাস 90 কিমান হয় এটো 100 সো -55 আৰু দুটা 0 দি দিয়া -55 আৰু দুটা 0 দিয়া তাৰ পিছতো চোৱা কি দি আছে 999 * 99 প্লাস 99 দুটাতে চোৱা 99 আছে তো কেনেকৈ লিখিবা চোৱা এটো চোৱা আমি কি কৰিব পাৰিম এটা 1 পূৰণ কৰি দিব পাৰিম এবাৰ চোৱা এটো 99 দুটা 99 আছে গতে 99 তো বাহিৰ লোৱা ইয়াত চোৱা 999 প্লাস 1 এটো কিমান 1000 * 99 কিমান হ'ব 99000 হৈ যাব সো 99000 1 2 3 তাৰ পিছতো চোৱা এফ নম্বৰটো কি দিছে যে 58 * 47 প্লাস 94 সো এটা কি লিখিবা 58 * 47 প্লাস 94 94 তো কি লিখিব পাৰা 2 * 47 তে সো 47 দুটাত আছে সো 58 প্লাস 2 * 47 এটো কিমান 60 এটো পূৰণ কৰি দিয়া কিমান হ'ব 2820 বুজি পালানে 2820 তাৰ পিছত 23 তো চোৱা কি দিছে যিকোনো দুটা অখণ্ড সংখ্যাৰ পূৰণফল 51 হলে তেনেহলে কি হ'ব এটা সংখ্যা -1 হলে আনটো কিমান হ'ব চোৱা এটো দিছে যে দুটা সংখ্যাৰ পূৰণফল দিছে 51 তাৰ মানে এটা সংখ্যা যদি -1 হয় ইয়াৰ লগত আৰু এটা সংখ্যা কি হ'ব এটো সমান 51 হ'ব চোৱা
এটোত জাস্ট 1 পূৰণ দিছে যদি মাইনাস না থাকিলে দেখেন 51 হলে ইয়াত মাইনাস দিয়াৰ কাৰণে ইয়াত কিমান হ'ব -51 বুজি পালানে তাৰ পিছত অখণ্ড সংখ্যাৰ হৰণ অখণ্ড সংখ্যাৰ হৰণ দুটা স্বাভাৱিক সংখ্যা বা দুটা পূৰ্ণ সংখ্যাৰ মাজত হৰণ প্ৰক্ৰিয়া তোমালোকে ইতিমধ্যে শিকি আহিছে অৱশ্যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত হৰণ কাৰ্যত 0 ৰে হৰণ সম্ভৱ নহয় বুলি শিকাইছে যে 0 ৰে আমি যিকোনো পূৰ্ণ সংখ্যা হৰণ কৰিব নোৱাৰো অখণ্ড সংখ্যাৰ ক্ষেত্ৰত হৰণ কাৰ্য সমাধা কৰোঁতে আমি কথাখিনি মনত কৰিবলগীয়া হয় এই কথাখিনি তোমালোকে মনত ৰাখিব লাগিব চোৱা যেতিয়া এটা ধনাত্মক সংখ্যাৰ এটা ধনাত্মক সংখ্যা হৰণ কৰা হ'ব তেতিয়া হলে কি পাবা এটা ধনাত্মক সংখ্যাই পোৱা যাব এটা ধনাত্মক সংখ্যাই পোৱা যাব এটো ঠিক সেইদৰে এটা ধনাত্মক সংখ্যা কেইটা ঋণাত্মক সংখ্যাৰে হৰণ কৰিলে কি ওলাব ঋণাত্মক সংখ্যা ওলাব এটোতে কি হ'ব তোমাৰ ঋণাত্মক সংখ্যা ওলাব তাৰ পিছত এটা ঋণাত্মক সংখ্যা কান এটা ধনাত্মক সংখ্যাৰে হৰণ কৰিলে কি ওলাব এটো এটা ঋণাত্মক সংখ্যা ওলাব তাৰ পিছত এটা ঋণাত্মক সংখ্যা কান এটা ঋণাত্মক সংখ্যাৰে হৰণ কৰিলে কি ওলাব ধনাত্মক সংখ্যা ওলাব তাৰমানে যদি সংখ্যা দুটা দুই ধৰণৰ হয় ধনাত্মক ঋণাত্মক হয় যিকোনো এটাই হওক তেনেহলে ঋণাত্মক ওলাব আৰু যদি একে হয় ধনাত্মক যদি দুইটা হয় নাইবা দুইটা ঋণাত্মক হয় তেনেহলে কি ওলাব দুয়োটাৰ উত্তৰ কি ওলাব ধনাত্মক সংখ্যাই ওলাব এবাৰ উদাহৰণ চোৱা ইয়াত উদাহৰণ দিছে 510 ডিভাইডেড বাই 5 তাৰ পিছত এটো কি কৰিছে 5 যে হৰণ কৰিলে ফল এটো তোমালোকে হৰণ প্ৰক্ৰিয়া শিকি আহিছে সো এটোকে 102 ওলাব ঠিক সেইদৰে চোৱা 2 নম্বৰটো চোৱা 625 এটো -5 এৰ হৰণ কৰিলে প্ৰথমতে কি কৰটো -5 টো ওপৰত লৈ যোৱা এটো -1 পূৰণ কৰি দিলে ওপৰত যাব তাৰ পিছত হৰণ প্ৰক্ৰিয়া কৰিলে হল তাৰ পিছত চোৱা এটো 3 নম্বৰটো চোৱা -65 ডিভাইডেড বাই 2 এটো কি কৰিলে হল 2 এৰে হৰণ কৰিলে হল তাৰ পিছতো চোৱা 4 নম্বৰ আছে -930 ডিভাইডেড বাই 2 এটো ক্ষেত্ৰত চোৱা দুইটা ঋণাত্মক আছে গতিকে উত্তৰ কি পালা তুমি এটোত ধনাত্মক পালা আৰু এটোত কি আছিল তলতো ঋণাত্মক আছিল তথাপি ঋণাত্মক তাৰ পিছত এটো ওপৰতো ঋণাত্মক আছিল তথাপি ঋণাত্মক আৰু এটোত দুইটা ধনাত্মক আছিল উত্তৰ কিমান পালো দুইটা ধনাত্মক বুজি পালানে তাৰ পিছত চোৱা অখণ্ড সংখ্যাৰ হৰণৰ বিধি হৰণৰ ক্ষেত্ৰত কি হৈছে হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যা আবদ্ধ বিধি চোৱা কি হ'ব যে এটা অখণ্ড সংখ্যাক আন এটা অখণ্ড সংখ্যাৰ হৰণ কৰিলে হৰণ ফলটো এটা অখণ্ড সংখ্যা নহবও পাৰে তাৰমানে আবদ্ধ বিধি নহয় এটো অখণ্ড সংখ্যা নহয় তাৰমানে কি হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যা আবদ্ধ বিধি মানি নচলে তাৰপিছত হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি এটো চোৱা অখণ্ড সংখ্যাই হৰণত ক্ৰম বিনিময় বিধি মানি নচলে কিয় কাৰণে চোৱা এ -50 ফৰক 9 হৰণ কৰিছে -6 ওলাইছে তাৰ পিছত চোৱা 9 ক যেতিয়া -50 হৰণ কৰাইছে -1/6 ওলাইছে সমান হোৱা নাই তাৰ মানে কি নহয় মানি নচলে তাৰ পিছত হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যা সহযোগ বিধি ক্ষেত্ৰত চোৱা সহযোগ বিধি ক্ষেত্ৰত মানি নচলিব চোৱা 18 ডিভাইডেড বাই 6 ডিভাইডেড বাই 3 এটোত কি কৰিছে প্ৰথম দুটা কি কৰিছে হৰণ কৰিলে 3 ওলাব তাৰ পিছতত কৰা 3 ডিভাইডেড বাই 3 কিমান হ'ব 1 ওলাল তাৰ পিছত এবাৰ চোৱা পিছত দুটা কৰিলে কি ওলাব চোৱা 9 ওলাইছে তাৰ মানে হৰণৰ ক্ষেত্ৰত অখণ্ড সংখ্যা সহযোগ বিধি মানি নচলে তাৰ পিছত এতিয়া অৰ্থাৎ কি হল a b c তিনটা যদি অখণ্ড সংখ্যা হয় তেতিয়া হলে কি হয় এটো মানি নচলে অখণ্ড সংখ্যা শূন্যৰে হৰণ যেদৰে স্বাভাৱিক সংখ্যা শূন্যৰে আমি হৰণ কৰিব নোৱাৰো ঠিক সেইদৰে অখণ্ড সংখ্যা বিলাকক কি কৰিব নোৱাৰো আমি শূন্যৰে হৰণ কৰা সম্ভৱ নহয় শূন্যৰে কোনো সংখ্যাকে আমি হৰণ কৰা সম্ভৱ নহয় এতিয়া চোৱা 27 নম্বৰ যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কাষৰ বাকচত লিখা এটো দি আছে চোৱা 1 নম্বৰটো 50 ডিভাইডেড বাই 10 এটো কিমান হ'ব 510 গুণ 50 এটো কি হ'ব তোমালোকে অনাইকে পাৰিবা 5 হ'ব তাৰ পিছত চোৱা -6 ডিভাইডেড বাই 6 এটো চোৱা কি হ'ব এটা ঋণাত্মক থাকিলে কি ওলাব তোমাৰ চিহ্নটো মাইনাস হ'বই তাৰ পিছত চোৱা 6 6 ৰ মাজত কেইবাৰ যায় একবাৰ যায় -1 তাৰ পিছতো চোৱা ইয়াৰ চোৱা কি হ'ব এটা ঋণাত্মক থাকিলে কি হ'ব সংখ্যাটো ঋণাত্মক হ'বই তাৰ পিছত ঋণাত্মক হ'বই তাৰ পিছতো চোৱা কি ওলাব ওপৰত 14 তলত 5 এটো ডিভাইড না যায় গতিকে 14/5 হ'ব आंसर এটো কেনেকৈ কৰিবা চোৱা এটো চোৱা এটো মাইনাস আছে -1 পূৰণ কৰি দিলে কি হ'ব ওপৰত মাইনাস যাব তলতটো ধনাত্মক হৈ যাব মাইনাস মানে সেটো প্লাস হৈ যাব সো आंसरটো এনেকৈ ওলাব তাৰ পিছত চোৱা 4 নম্বৰটো চোৱা কি দি আছে
-54 ডিভাইডেড বাই -6 এটো কি হ'ব চোৱা -54 ডিভাইডেড বাই -6 এটো দুটাতে মাইনাস আছে গতিকে এটো ধনাত্মক হৈ যাব আমি জানো কি দুটা ঋণাত্মক হলে কি হয় ধনাত্মক হয় সো 54/6 এটো কেইবাৰ যাব 9 বাৰ 6 9 গুণ কি হয় এটো 54 হয় গতিকে এটো 9 ওলাব এটো आंसर কিমান ওলাল 9 তাৰ পিছত চোৱা 5 শূন্যক যিকোনো অখণ্ড সংখ্যা স্বাভাৱিক যিকোনো সংখ্যাৰে যদি হৰণ কৰা তেনেহলে কি হ'ব উত্তৰটো শূন্য ওলাব কিন্তু শূন্যৰে হৰণ কৰিব নোৱাৰি কিন্তু শূন্যক পাৰি তাৰ পিছতো চোৱা 6 নম্বৰটো চোৱা কি দিয়া আছে 60 -61 ডিভাইডেড বাই ব্ৰেকেটৰ ভিতৰতে -60 ডিভাইডেড বাই -1 এটো কি হ'ব চোৱা এটো আছে সো এইখিনিত কি হ'ব -60 এটো দুটা মাইনাস আছে গতিকে হ'ব তোমাৰ প্লাস হৈ যাব 60/1 সো এটো কিমান হৈ যায় -60 ডিভাইডেড বাই এটো 60 তাৰপিছত চোৱা এটো মাইনাস থাকি যাব -61/60 হ'ব গতিকে এইখিনি হ'ব आंसर -61/60 -61/60 তাৰপিছত চোৱা -72 ডিভাইডেড বাই -6 এটো চোৱা কি হ'ব -72 ডিভাইডেড বাই -6 এটো চোৱা ব্ৰেকেটৰ এইখিনি লিখিলে কি হ'ব -72 -6 এটো মাইনাস চিহ্ন উঠি যাব তাৰ পিছত ধনাত্মক হৈ যাব এটো কি হয় 6 72 মাজত দিলে কিমান বাজে 12 বাৰ বা 12 ডিভাইডেড বাই -3 এবাৰ 6 টো মাইনাস থাকাৰ কাৰণে কি হ'ব -1 এৰে তলে ওপৰে পূৰণ কৰি দিয়ে কিমান -12/3 এটো কিমান ওলাব -4 তে आंसर কিমান হ'ব -4 8 নম্বৰটো দি আছে -4 * 18 ডিভাইডেড বাই 6 এটো কেনেকৈ লিখিবা চোৱা এই দুটা ব্ৰেকেটৰ এইখিনি প্ৰথমতে কৰা কি হ'ব এই দুটা পূৰণ কৰি দিলে কিমান ওলাব 4 * 18 -72 কিৰ কাৰণে চোৱা এটা ঋণাত্মক হলে কি হয় চিহ্ন ঋণাত্মক হয় -72/6 এটো কেইবাৰ যাব 12 বাৰ যাব আর চিহ্ন কি হ'ব -12 হ'ব বুজি পালানে এটো কিমান হ'ব -12 হ'ব তাৰ পিছৰটো চোৱা এটো কি দিয়া আছে যদি a ডিভাইডেড বাই -7 = 8 হয় তেন্তে অখণ্ড সংখ্যা a এর মান উলিওৱা তাৰ মানে চোৱা এটো যে 8 হয় তেনে এর মান কেনেকৈ হ'ব চোৱা এটো হৰণ আছে নহয় ইফালে লৈ গলে কি হ'ব এটো পূৰণ হৈ যাব পূৰণ হোৱাৰ লগে 8 * -7 সো 8 * -7 কিমান হ'ব এটো মাইনাস থাকা কাৰণে মাইনাস হ'ব 56 -56 তাৰ 2 নম্বৰটো চোৱা কি আছে b ডিভাইডেড বাই 6 = -5 এটো হৰণ আছে ইফালে কি হ'ব পূৰণ হৈ যাব -5 * 6 কিমান ওলাব এটো মাইনাস থাকাৰ কাৰণে চিহ্ন মাইনাস আহিব 5 * 6 কিমান হয় -30 হ'ব সো এটো কিমান হ'ব -30 তাৰ পিছত 3 নম্বৰটো চোৱা কি আছে সত্য নে অসত্য কাষৰ বাকচত লিখা 1 নম্বৰ দিছে হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যা আবদ্ধ বিধি মানি চলে এটো কি হ'ব অসত্য মানি নচলে অসত্য হ'ব তাৰ 2 নম্বৰতে হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাৰ ক্ৰম বিনিময় বিধি মানি নচলে এটো মানি নচলে এটো কি হ'ব সত্য হ'ব তাৰ পিছত হৰণ প্ৰক্ৰিয়াত অখণ্ড সংখ্যাৰ সহযোগ বিধি মানি চলে এটো মানি নচলে অসত্য হ'ব তাৰ পিছত 4 নম্বৰটো শূন্যৰে যিকোনো অখণ্ড সংখ্যাক হৰণ কৰিব নোৱাৰি এটো কি হ'ব শুদ্ধ হ'ব নোৱাৰি সত্য তাৰ পিছত শূন্যক যিকোনো অখণ্ড সংখ্যাৰ হৰণ কৰিব পাৰি এটো কি দিছে শূন্যক যিকোনো অখণ্ড সংখ্যাৰ শূন্যক যিকোনো অখণ্ড হৰণ কৰিব পাৰি এটো কি হ'ব সত্য হ'ব ইয়াৰ পিছৰ ভিডিঅ'টোত মই ইয়াৰ সেকেন্ড পাৰ্ট আগবঢ়াম ভিডিঅ'টো কেনে লাগিলে কমেন্ট বক্সত জনাব লগতে লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অল কৰি দিব যাতে মোৰ আহি থকা নতুন নতুন ভিডিঅ'ৰ নটিফিকেশন সমূহ সকলোতকৈ আগত পাব পাৰে